নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই চেনেল জব সিকার্স আসাম। মোৰ আজিৰ ভিডিঅ'ত মই দেখুৱাম আপুনি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা চাৰ্টিফিকেটৰ কাৰণে কেনেকৈ এপ্লাই কৰিব পাৰে। এইটো অনলাইন নে অফলাইন মই এক্সপ্লেইন কৰিম। সো ভিডিঅ' সম্পূৰ্ণ চাব ফ্ৰেণ্ডছ। ভিডিঅ' ষ্টাৰ্ট কৰাতে এটা ৰিকুৱেষ্ট থাকিল, আমাৰ চেনেলখন এতিয়া ছাবস্ক্ৰাইব কৰক। ছাবস্ক্ৰাইব বাটনখিনি আপুনি চাব পাৰে, ৰঙা হৈ আছে, জাষ্ট এটা টাচ কৰিব লাগে, কেই ছেকেণ্ডমান লাগিব। আমাৰ চেনেলখন এতিয়া ছাবস্ক্ৰাইব কৰক। আৰু ফেচবুকত আমাৰ পেজ আছে, গ্ৰুপ আছে, গ্ৰুপটো জইন কৰিব আৰু পেজটো লাইক কৰিব আৰু ফ'ল' কৰিব। তেন্তে কি হ'ব, মই যেতিয়া এনেকৈ ইম্পৰ্টেণ্ট ভিডিঅ' আপলোড কৰি আপোনালোকে পাব, আপোনাৰ মোবাইলত নটিফিকেশ্যন যাব। আৰু ফেচবুক পেজত মই বহুত এক্টিভ আছোঁ, তাত মই জব ৰিলেটেড আৰু এক্সাম প্ৰিপাৰেশ্যন ৰিলেটেড ভিডিঅ' স্ক্ৰীনশ্বটছ আৰু বহু কিবা কিবি আপলোড কৰি থাকোঁ তাতে। চ' ফেচবুকত গৈ জব চিকাৰ্ছ আছাম টাইপ কৰি চাৰ্চ কৰি এই পেজখিনি লাইক কৰিব। চ' ফ্ৰেণ্ডছ, ভিডিঅ' চাই থাকক কেনেকৈ আমি অনলাইন অফলাইন এপ্লাই কৰিব পাৰি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা চাৰ্টিফিকেট ল'বৰ কাৰণে, আৰু কি কি এলিজিবিলিটি আছে, কি কি ডকুমেণ্টছ ৰিকুৱাৰ্ড হ'ব, গোটেই বস্তুখিনি মই ইয়াত জনাম আমাৰ আজিৰ ভিডিঅ'ত। চ' মোৰ হাতত আছে এটা অৰ্ডাৰ, ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা আহিছে। ডেট আপোনালোকে চাব পাৰে, ওপৰত ডেট দিয়া আছে 27/02/2020, তাৰমানে 2020 চনত এইখন অৰ্ডাৰ আহিছে। চ' অৰ্ডাৰখনত কি আছে, নটিফিকেশ্যন, দিছ ইজ ফৰ জেনেৰেল ইনফৰমেশ্যন অফ অল কনচাৰ্ণ ডেট ডিব্ৰুগড় ইউনিভাৰ্চিটি উইল ষ্টাৰ্ট অনলাইন ছাৰ্ভিচেছ। তাৰমানে ডিব্ৰুগড় ইউনিভাৰ্চিটি অনলাইন ছাৰ্ভিচ ষ্টাৰ্ট কৰিছে কিহৰ, ফৰ এপ্লাইং ডিগ্ৰী, অৰিজিনেল, প্ৰভিজনেল চাৰ্টিফিকেট, মাইগ্ৰেশ্যন চাৰ্টিফিকেট, ৰেজিষ্ট্ৰেশ্যন অফ ফিউ কোৰ্চেছ, ডুপ্লিকেট চাৰ্টিফিকেট, ট্ৰান্সক্ৰিপ্টছ এক্সেট্ৰা ফ্ৰম 05/03/2020। তাৰমানে 05/03/2020 পৰা এইখন অলৰেডি ষ্টাৰ্ট হৈ গ'ল। আজিৰ তাৰিখত অনলাইন এপ্লাই কৰাৰ যিটো ৱেবছাইট পৰ্টেল যিটো মুকলি হৈ গ'ল, এইটো এতিয়ালৈকে এক্টিভ আছে। দ্য ডিটেইলছ অফ দ্য ছাৰ্ভিচেছ শ্বেল বি এভেইলেবল। ৱেবছাইট দি আছে দুটা, ভালকৈ মন কৰিব, www.dibru.online and www.dibru.ac.in। চ' দুটা ৱেবছাইট দি আছে ইয়াত, দুটা ৱেবছাইটৰ গৈ আপুনি অনলাইন এপ্লাই কৰিব পাৰিব। চ' এইখন অৰ্ডাৰ কণ্টিনিউ কৰি আমি নেক্সট পেজত আহিম, ছেইম অৰ্ডাৰত ইনষ্ট্ৰাকশ্যন ফৰ অৰিজিনেল চাৰ্টিফিকেট। চ' অৰিজিনেল চাৰ্টিফিকেট এপ্লাই কৰাৰ বাবে ইনষ্ট্ৰাকশ্যন ইয়াত আছে। ডিজিটেল distinctly visible copies of university registration card, mark sheet and admit card of final year semester examination must be uploaded in JPG or JPG format. তাৰমানে JPG আৰু JPG ফৰ্মেটত উইথ প্ৰপাৰ চাইজত। চ' এই বস্তুবিলাক আপোনাৰ আপলোড কৰিব লাগিব। কেনেকৈ কৰিব এইটো মই অলপ পাছত দেখুৱাম। চ' আগত মই জাষ্ট ইনষ্ট্ৰাকশ্যনবিলাক অলপ পঢ়িলোঁ। In case of MBBS examination, digital distinctly visible copies of university registration card, final year admit card and mark sheet and internship completion certificate must be uploaded in JPG or JPG format. In case of medical PG degree, medical PG diploma, examinations and DPharm, digital distinctly visible copies of admit card, mark sheet, university registration card and provision certificate issued from institute last attended must be uploaded in JPG format. So এই গোটেই বস্তুবিলাক JPG ফৰ্মেটত আপলোড কৰিব লাগিব। চ' ফি ষ্ট্ৰাকচাৰ ইয়াত দিয়া আছে, ফি ফৰ অৰিজিনেল চাৰ্টিফিকেট চাওক কেনেকুৱা। ইফ এপ্লাইড আফটাৰ 1 year ফ্ৰম দ্য ডেট অফ পাছিং, আপুনি পাছ কৰিছে, তাৰ এবছৰ পাছত যদি আপুনি এপ্লাই কৰে তেনেহ'লে ফিজটো হ'ব 800। ইফ এপ্লাইড আফটাৰ 2 year, 2 বছৰ পাছত, পাছ কৰা 2 বছৰ পাছত যদি আপুনি এপ্লাই কৰে তেনেহ'লে 950। ইফ এপ্লাইড আফটাৰ 3 years, 3 বছৰ পাছ কৰাৰ, যি বছৰ আপুনি পাছ কৰিছে তাৰপৰা 3 বছৰ পাছত যদি আপুনি এপ্লাই কৰে তেনেহ'লে 1100। তাৰপাছত আফটাৰ 4 year 1250, আফটাৰ 5 year 1400। মই শ্বৰ্টত কৈ আছোঁ, আপোনালোকে বুজি ল'ব। আৰু আফটাৰ 6 year 1550, আফটাৰ 7 year 1700, আফটাৰ 8 year 8 বছৰ পাছত যদি আপুনি পাছ কৰা 8 বছৰ পাছত এপ্লাই কৰে তেন্তে 1850, আফটাৰ 9 year 2000, after 10 years or more from the date of passing 3000. So number 5 point of চাব পাৰে, original certificate must be handed over to the candidate or to the person duly authorized by the candidate. এইটো এটা ভাল পইণ্ট আছে, মন কৰিব ফ্ৰেণ্ডছ। আপুনি নিজে অৰিজিনেল চাৰ্টিফিকেট আপোনাক দিয়া হ'ব, হেণ্ডেড অভাৰ লিখা আছে, আপোনাক দিয়া হ'ব, কিন্তু
আপোনাৰ কিবা প্ৰব্লেম থাকিলে আপুনি যদি অথৰিটি দিয়ে কোনোবা বেলেগ পাৰ্চনে যে মই আপোনাৰ অন বিহাফ অফ ইউ মানে আপোনাৰ ঠাইত বেলেগ কোনোবা গৈ আপোনাৰ চাৰ্টিফিকেটখন ৰিচিভ কৰিব পাৰে হুজ ছিগনেচাৰ ইজ এটেষ্টেড বাই দ্য কেণ্ডিডেট মানে আপুনি অথৰিটি দিলে বেলেগৰ নাম লিখি আপুনি অথৰাইজ কৰি দিলে তাত আপোনাৰ ছিগনেচাৰ দি দিলে তেনেহ'লে বেলেগে কোনোবা গৈ আপোনাৰ চাৰ্টিফিকেটখন ৰিচিভ কৰিব পাৰিব ন' চাৰ্টিফিকেট উইল বি ইছ্যুড টু দ্য প্ৰিন্সিপাল head of the department or institution কোনো certificate principal head of the department or institution দিয়া নহয় directly candidate দিয়া হ'ব there is provision to dispatch the certificate by registered post to the candidate concerned if the candidate so desires so এইখিনি পইণ্ট আছিলে so আমি নেক্সট পইণ্টত যাম এতিয়া ইয়াত আছে instructions for pre-degree certificate digital distinctly visible copies of university registration card and migration certificate mark sheet grade sheet and admit card of final year semester examination must be uploaded in jpeg format for pre-degree certificate 600 rupees fee to ase 600 rupees certificate may be handed over to the candidate or to person duly authorized by the candidate whose signature is attested by the candidate so same point বিলাক ইয়াত আছে অকল এই 600 যিটো ফিজ আছে এইটো ইয়াত এডিশনাল দিয়া আছে so next হল instruction for provisional certificate ইয়াত 7টা পইণ্ট আছে 7টা পইণ্ট আপোনালোকে চাব পাৰে so গুটেখিনি মই আগত পঢ়িছো so ৰিপিট নকৰো গুটেবিলাক সেম পইণ্ট হয় just number 4 পইণ্টত চাব পাৰে ইয়াত ফি টু মেনশন কৰা আছে for provisional certificate 400 rupees provisional certificate কাৰণে rupees 400 only instructions for duplicate certificate or correction in original certificate আপুনি কিবা correction কৰিব বিচাৰিলে আৰু duplicate certificate যদি আপুনি ৰিচিভ কৰিব বিচাৰে তেনেহলে এই 8টা পইণ্ট আপুনি মন কৰিব ইয়াতো গোটেই বস্তুবিলাক সেম অকল 5 নম্বৰ পইণ্টটো মন কৰিব 4 আৰু 5 নম্বৰ পইণ্টটো মন কৰিব in case of duplicate original certificate মানে in case of duplicate original certificate scan copies of police report আপোনাৰ যদি ডুপ্লিকেট সাৰ্টিফিকেট আপুনি ৰিচিভ কৰিব বিচাৰে তেনেহলে আপোনাৰ এটা পুলিচ ৰিপৰ্ট লাগিব পুলিচ ৰিপৰ্টটো স্ক্যান কৰি আপোনাৰ আপলোড কৰিব লাগিব পুলিচ ৰিপৰ্ট কোৰ্ট এফিডেভিট আৰু নিউজপেপাৰ কাটিং must be uploaded in jpeg format আৰু নম্বৰ 5 পইণ্টত আছে in case of correction in original certificate scan copies of original certificate must be uploaded jpeg format so আপুনি যদি কিবা কাৰেকচন কৰিব বিচাৰে তেন্তে আপোনাৰ অৰিজিনাল যেটো সাৰ্টিফিকেট আছে এইখন jpg ফৰম্যাটত আপলোড কৰিব লাগিব নম্বৰ 4 পইণ্ট মনত আছে নাই फ्रेंड्स পুলিচ ৰিপৰ্ট কোৰ্ট এফিডেভিট নিউজপেপাৰ কাটিং ইটো ম্যান্ডেটৰী না এতিয়া আহিম নম্বৰ 7 পইণ্টত ফৰ ডুপ্লিকেট অৰিজিনাল সাৰ্টিফিকেট আৰু কাৰেকচন ইন দ্য অৰিজিনাল সাৰ্টিফিকেট 800 rupees সো ডুপ্লিকেট সাৰ্টিফিকেট ল'ব বিচাৰিলে আৰু কাৰেকচন কৰিব বিচাৰিলে rupees 800 only আৰু বাকি বিলাক মোটামুটি সেম আছে আপুনি পঢ়িলব নিজে নম্বৰ 6 পইণ্টত এবাৰ পঢ়িলো ইন কেস অফ ডুপ্লিকেট original certificate correction in the original certificate after successful online submission of application with payment the hard copies of the downloaded form duly forwarded by head chairperson director principal of the department center institute college along with all relevant legal documents hard copies are required to submit মানে আপোনাৰ হাৰ্ড কপি বিলাক সাবমিট কৰিব লাগিব অনলাইন আপুনি এপ্লাই কৰিলে ফি পেমেন্ট কৰিলে কিন্তু গুটে সাৰ্টিফিকেট বিলাক এইবিলাক ফটোকপি লৈ এইবিলাক হাৰ্ড কপিটো জমা দিব লাগিব সো এতিয়া হল আমাৰ ইনস্ট্ৰাকশনস ফৰ ডুপ্লিকেট প্ৰভিজনাল সাৰ্টিফিকেট ইয়াতো 8টা পইণ্ট আছে 8টা মান পইণ্ট আছে গুটে পইণ্ট বিলাক আগৰ পইণ্টৰ নিচিনা সেম হয় 6 নম্বৰ পইণ্টত আছে ফৰ ডুপ্লিকেট প্ৰভিজনাল সাৰ্টিফিকেট 800 rupees ইয়াত ফি আছে 800 rupees সো এটো মন কৰিব আৰু আমি নেক্সট পইণ্টত এতিয়া যাম নেক্সট আছে আমাৰ ইনস্ট্ৰাকশনস ফৰ মাইগ্ৰেশন সাৰ্টিফিকেট ইয়াত 4টা পইণ্ট আছে 3টা পইণ্ট অলমোস্ট সেম আগৰ নিচিনাই আপুনি পঢ়ি লব এবাৰ নম্বৰ 4 পইণ্টত আছে ফৰ মাইগ্ৰেশন সাৰ্টিফিকেট 1000 rupees ইয়াত ফিজ টু মেনশন কৰা আছে 1000 rupees 1000 rupees মাইগ্ৰেশন সাৰ্টিফিকেটৰ কাৰণে নেক্সট হল ইনস্ট্ৰাকশনস ফৰ ডুপ্লিকেট মাইগ্ৰেশন সাৰ্টিফিকেট এতিয়া মাইগ্ৰেশন সাৰ্টিফিকেট যদি আপোনাৰ হেৰাই যায় আপুনি আৰু এটা লব বিচাৰে তেন্তে মাইগ্ৰেশন সাৰ্টিফিকেট ডুপ্লিকেট লব পাৰে ইয়াত ফিজ হল 1000 rupees ইয়াত আগৰ পইণ্ট বিলাকি সেমে আছে 1 নম্বৰ পইণ্ট আছে সেম অকল 4 নম্বৰ পইণ্টটো 3 number point of digital distinctly visible copy of certificate extract from the police
General diary containing entry of the information lodged with the seal of the police officer must be uploaded in JPG format. মানে আপোনাৰ যেটো পুলিশ এইটো কপি থাকিব যেটো আপুনি যেটা লডজ কৰিছে যেটো মানে ফাইল যেটো লডজ কৰিব পুলিশ ষ্টেচনত গৈ যে আপোনাৰ এইটো মাইগ্ৰেশ্যন সাৰ্টিফিকেট হেৰাই গল বা কিবা এটা প্ৰবলেম হ'ল সেইখনৰ এটা কপি উইথ পুলিশ অফিচাৰৰ সিল সাইন লাগিব হেতু JPG ফৰমেটত আপলোড কৰিব লাগিব নেক্সট কেইটামান পইণ্ট হ'ল ইনষ্ট্ৰাকশন ফৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড এটা ৰেজিষ্ট্ৰেশ্যন কাৰ্ড আপোনাৰ লাগে ইয়াত ফি হ'ল 350 ইয়াত কি লাগিব ডিজিটেল লিষ্টিং ভিজুৱেল কপি অফ মাৰ্কশিট গ্ৰেড শিট যেটো আছে সেইখন আপলোড কৰিব লাগিব JPG ফৰমেটত ইন কেছ অফ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড আফটাৰ সাকসেসফুল অনলাইন সাবমিশন উইথ পেমেন্ট হাৰ্ড কপি সাবমিট কৰিব লাগিব আকৌ মই মেনশন কৰি দিওঁ ইয়াত ফি হ'ল 350 ৰেজিষ্ট্ৰেশ্যন কাৰ্ডৰ কাৰণে নেক্সট হ'ল সো কেইটামান পইণ্ট একেলগে কৈ দিওঁ মই ইনষ্ট্ৰাকশন ফৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড ফৰ মাইগ্ৰেটেড ষ্টুডেণ্ট যিবিলাক আছে তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডৰ কাৰণে সেম হয় ইয়াত ফি কিয় মেনশন নাই আছে সৰি থাৰ্ড পইণ্ট আছে 600 rupees মাইগ্ৰেশ্যন ৰেজিষ্ট্ৰেশ্যন কাৰ্ডৰ কাৰণে 600 rupees ফি আছে আৰু বাকিবিলাক সেমি হয় অলমোষ্ট পইণ্টবিলাক ফৰ্মেলিটি বিলাক সেমি হ'ব ইনষ্ট্ৰাকশন ফৰ ডুপ্লিকেট ৰেজিষ্ট্ৰেশ্যন কাৰ্ড এই ৰেজিষ্ট্ৰেশ্যন কাৰ্ড হেৰাই গ'ল ডুপ্লিকেট ৰেজিষ্ট্ৰেশ্যন কাৰণে ৰেজিষ্ট্ৰেশ্যন কাৰ্ড ৰিচিভ কৰিবৰ কাৰণে আপুনি যেতিয়া এপ্লাই কৰিব ফি হ'ল 500 rupees আৰু বাকি সব আপোনাৰ হাৰ্ড কপি সাবমিট কৰিব লাগিব আৰু বাকি কি আপোনাৰ যেটো আগৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড আছিল এইখনৰ JPG ফৰমেটত আপলোড কৰিব লাগিব বাকি পইণ্টবিলাক সেমি হয় আপুনি এখন PDF যদি লব বিচাৰে এইখন নোটিফিকেশন অৰ্ডাৰ মোক কমেন্ট কৰিব কমেন্ট বক্সত মই আপোনাৰ কিবা এটা ব্যৱস্থা কৰি আপোনাৰ এইটো PDF ফৰমেটটো अवेलेबल কৰি দিম আপুনি কমেন্ট কৰিব সো ইনষ্ট্ৰাকশনস ফৰ নেম কাৰেকশ্যন ইন ৰেজিষ্ট্ৰেশ্যন কাৰ্ড এই ৰেজিষ্ট্ৰেশ্যন কাৰ্ডত কোনোবাৰ নাম ভুল থাকিব পাৰে এটো কাৰেকশ্যন কৰিবৰ কাৰণে কি কৰিব লাগিব ডিজিটালি ডিস্টিংক্টলি ভিজুৱেল কপি অফ অৰিজিনাল যেটো ৰেজিষ্ট্ৰেশ্যন কাৰ্ড আছে সেইখন ডিব্ৰুগড় ইউনিভাৰ্সিটি যেটো ৰেজিষ্ট্ৰেশ্যন কাৰ্ড আছে অৰিজিনাল এডমিট কাৰ্ড অফ 10th স্ট্যান্ডাৰ্ড যেটো আছে আপোনাৰ যেটো পাস কৰিছে এটো এডমিট কাৰ্ড আৰু কোৰ্ট এফিডেভিট নটাৰাইজড এইটো ইন অৰিজিনাল মাষ্ট বি আপলোড অৰিজিনাল টু JPG ফৰমেট আপলোড কৰিব লাগিব ইন কেছ অফ নেম কাৰেকশ্যন ইন ৰেজিষ্ট্ৰেশ্যন কাৰ্ড অফ ৰিলেভেন্ট ডকুমেন্টস হাৰ্ড কপিজ আৰ ৰিকোয়াৰ্ড টু বি সাবমিটেড ৰেজিষ্ট্ৰেশ্যন কাৰ্ডত যদি আপুনি নেম কাৰেকশ্যন কৰিব বিচাৰে সব লিগ্যাল যিবিলাক ডকুমেন্ট আছে এইবিলাক হাৰ্ড কপিজত জমা দিব লাগিব আফটাৰ সাকসেসফুল অনলাইন সাবমিশন উইথ পেমেন্ট ইন দ্য পোর্টেলত পেমেন্ট কৰাৰ পাছত উইথ ৰিসিপ্টটো জমা দিব লাগিব ফৰ নেম কাৰেকশ্যন 350 rupees ফিটো ইয়াত দিয়া আছে সো আগতে মই এটা কথা কৈ দিওঁ ফ্ৰেন্ডছ যেতিয়া ভিডিওখন আপুনি চাই আছে মোৰ চেনেলখন এতিয়া সাবস্ক্ৰাইব কৰক এনেকুৱা ইম্পৰ্টেন্ট ভিডিও আপুনি বেলেগ চেনেলত নাপায় চেনেলখন জাস্ট সাবস্ক্ৰাইব কৰিব লাগে তলত সাবস্ক্ৰাইব বাটন আছে ৰঙা হৈ আছে এটা টাচ কৰিব আপোনাৰ চেনেলখন সাবস্ক্ৰাইব হৈ যাব তো চেনেলখন সাবস্ক্ৰাইব কৰাৰ পাছত মই যেতিয়াই এনেকুৱা ইম্পৰ্টেন্ট ভিডিও আপলোড কৰিম আপোনালোকে নোটিফিকেশন পাব বেল আইকনখন লগতে প্ৰেছ কৰিব আমাৰ ফেসবুক পেজ আছে এখন লাইক আৰু ফলো কৰিব সেম নাম জব সিকাৰ্স আসাম ফেসবুক গ্ৰুপ আছে এখন জয়েন কৰিব কেতিয়াবা যদি আপোনাৰ ইউটিউবত আমাৰ ভিডিও মিছ হৈ যায় তেনেহলে আপুনি ফেসবুকত আপুনি আমাৰ ভিডিওখিনি পাই যাব সো ফ্ৰেন্ডছ এতিয়াই আমাৰ চেনেলখন সাবস্ক্ৰাইব কৰক কেই সেকেন্ডমান লাগিব জাস্ট সাবস্ক্ৰাইব বাটনখন টাচ কৰিব লাগে ফ্ৰেন্ডছ সো ইনষ্ট্ৰাকশন ফৰ সাৰনেম চেঞ্জ আপোনাৰ যদি সাৰনেম চেঞ্জ কৰিব বিচাৰে সো কি কৰিব লাগিব ডিজিটালি ডিস্টিং ভিজুৱেল কপি ৰেজিষ্ট্ৰেশ্যন কাৰ্ড ম্যাৰেজ সাৰ্টিফিকেট কোনোবা ম্যাৰিড হৈ গলে তেতিয়া কি হয় সাৰনেমটো চেঞ্জ হৈ যায় তো এই ডকুমেন্টটো চেঞ্জ কৰিব লগা হয় তো এনেকে সিচুৱেশ্যনত যেটো আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড আছে ম্যাৰেজ সাৰ্টিফিকেট আছে সেলফ ডিক্লাৰেশ্যন আছে কোৰ্ট এফিডেভিট ডিউলি notarized in original or husband declaration court affidavit duly notarized in original must be uploaded in JPG format আৰু সারনেম যেটো চেঞ্জ হল নতুন সারনেমৰ ৰিলেটেড যিবিলাক লিগ্যাল ডকুমেন্ট আছে সব হাৰ্ড কপি জমা দিব লাগিব উইথ অনলাইন সাবমিশন উইথ পেমেন্ট কৰাৰ পাছত অনলাইনত পোৰ্টেলত এপ্লাই কৰি পেমেন্টৰ ৰিসিপ্ট আৰু ডকুমেন্ট বিলাক একেলগত জমা দিব লাগিব ইয়াৰ ফিস হল 500 rupees এটা হল ইনষ্ট্ৰাকশন ফৰ ট্ৰান্সক্ৰিপ্ট ইয়াৰ কেইটামান পইণ্ট আছে অলমোষ্ট সেম হয় বাকিবিলাক আপুনি পঢ়িব নিজে ইয়াত আছে PDF লাগিলে মই अवेलेबल কৰি দিম অলপ আগতে মই ক'লো ইয়াৰ ফিস হল ট্ৰান্সক্ৰিপ্ট সাৰ্টিফিকেটৰ কাৰণে 1000 rupees সো এতিয়া আমি আমাৰ যেটো পোৰ্টেল ডিব্ৰুগড় ইউনিভাৰ্সিটি পোৰ্টেলখন খুলিছে
সো ইয়াত মই কেইটামান পইণ্ট আছে এইবিলাক পঢ়ি থৰলি যাম আমি পইণ্টবিলাকত তাৰপিছত আপোনালোকক মই ডেমো দেখুৱাম কেনেকৈ আপুনি অনলাইন এপ্লাই কৰিব পাৰে সো মই যথাসাধ্য চেষ্টা কৰিম আপোনাক ডেমো দেখাবলৈ যিমানখিনি মই পাৰোঁ সো ইয়াত আছে ৱেলকাম টু দ্য চাৰ্টিফিকেট পৰ্টেল অফ ডিব্ৰুগড় ইউনিভাৰ্চিটি থ্ৰু দিছ পৰ্টেল ইউ কেন এপ্লাই ফৰ দ্য ফলোইং চাৰ্টিফিকেটছ অৰ ডকুমেণ্টছ অনলাইন ডকুমেণ্ট আৰু চাৰ্টিফিকেট কাৰণে এপ্লাই কৰিব পাৰে কি অৰিজিনেল চাৰ্টিফিকেট প্ৰি ডিগ্ৰী চাৰ্টিফিকেট প্ৰভিজন চাৰ্টিফিকেট ডুপ্লিকেট অৰিজিনেল চাৰ্টিফিকেট ডুপ্লিকেট প্ৰভিজন চাৰ্টিফিকেট মাইগ্ৰেশ্যন চাৰ্টিফিকেট ডুপ্লিকেট মাইগ্ৰেশ্যন চাৰ্টিফিকেট ৰেজিষ্ট্ৰেশ্যন কাৰ্ড মাইগ্ৰেশ্যন ৰেজিষ্ট্ৰেশ্যন কাৰ্ড ডুপ্লিকেট ৰেজিষ্ট্ৰেশ্যন কাৰ্ড নেম কাৰেকশ্যন ইন ৰেজিষ্ট্ৰেশ্যন ছাৰ নেম চেঞ্জ ট্ৰান্সক্ৰিপ্ট সো এইবিলাক কাৰণে আপুনি এপ্লাই কৰিব পাৰে ইয়াত আৰু এটা আছে পইণ্ট ৰঙা হৈ আছে তলত হাউএভাৰ টু এপ্লাই ফৰ ছাম এবভ চাৰ্টিফিকেটছ ইউ will also be required to submit hard copies of some documents after online submission. For details of these documents, click here. So কথাটো হ'ল আপুনি ইয়াৰ ভিতৰত চাৰ্টিফিকেট কেইটামান চাৰ্টিফিকেট আপুনি অনলাইন এপ্লাই কৰিলে হ'ল হাৰ্ড কপি ছাবমিট কৰিব নালাগে অনলাইন এপ্লাই কৰিব আপুনি পে'মেণ্ট কৰিব তো কেইদিনমান পাছত আপুনি চাৰ্টিফিকেট পাই যাব কিন্তু কেইটামান চাৰ্টিফিকেট আছে ইয়াত মানে এইবিলাকৰ কাৰণে হাৰ্ড কপি জমা দিব লাগিব মানে আপুনি অনলাইন এপ্লাই কৰিলে পে'মেণ্ট কৰিলে তাৰপাছত কি কৰিব ৰিলেটেড ডকুমেণ্টছ তাৰপাছত পে'মেণ্টৰ ৰিচিপ্ট এইবিলাক গোটেই বস্তুবিলাক হাৰ্ড কপিজ ইউনিভাৰ্চিটিত জমা দিব লাগিব ফটোকপি লৈ কৰি মানে জেৰক্স কৰি এইবিলাক জমা দিব লাগে কেতিয়াবা অৰিজিনেলো জমা দিব লগা হ'ব পাৰে আপুনি কুৱেৰি কৰিলে গম পাব চ' নেক্সট পইণ্ট আছে বিফৰ ষ্টাৰ্টিং দ্য অনলাইন এপ্লিকেশ্যন প্ৰচেছ প্লিজ এনশ্যোৰ দ্য ইউ হেভ দ্য ফলোইং সো অনলাইন এপ্লাই কৰাৰ আগতে আমি কেইটামান বস্তু ৰেডি কৰি ৰাখিব লাগিব আপোনাৰ লগত থাকিব লাগিব কাৰণ আপুনি ষ্টাৰ্ট কৰিলে অনলাইন প্ৰচেছ তাৰপাছত চালে এইটো বস্তু বিচাৰি আছে এইটো বস্তু বিচাৰি আছে আপোনাৰ লগত নাই সো আপুনি মন কৰিব নম্বৰ 1 পইণ্ট এ ভেলিড মোবাইল নাম্বাৰ ফৰ চেণ্ডিং এক্টিভেশ্যন কোড আপুনি যেতিয়া ৰেজিষ্টাৰ কৰিব অনলাইন এপ্লাই কৰিব যাব আপোনাৰ মোবাইলত OTP আহিব নিশ্চয় তো তেতিয়া আপোনাৰ একটা এক্টিভ নাম্বাৰ লাগিব মানে আপোনাৰ এটা মোবাইল নম্বৰ এনেকুৱা এটা থাকিব লাগে আপোনাৰ লগত থাকিব আৰু এইটো এক্টিভ থাকিব আৰু এটা এক্টিভ ইমেইল আইডি লাগিব নম্বৰ 2 পইণ্টত নম্বৰ 3 পইণ্ট এনি অফ দ্য ফলোইং ফেচিলিটিজ অনলাইন পে'মেণ্ট কৰিবৰ কাৰণে আপোনাৰ নেট বেংকিং থাকিলে ভাল হয় ডেবিট কাৰ্ড থাকিলে আপুনি কাৰ্ডেৰে পে'মেণ্ট কৰিব পাৰে আৰু ক্ৰেডিট কাৰ্ড থাকিলে ক্ৰেডিট কাৰ্ডেৰে পে'মেণ্ট কৰিব পাৰে আৰু মষ্ট ইম্পৰ্টেণ্টলি আপোনাৰ যিটো ব্লু হৈ আছে নম্বৰ 4 পইণ্টৰ ৰিলেভেণ্ট ডকুমেণ্টছ অন ডিজিটেল এণ্ড ডিষ্টিংলি ভিজিবল ফৰ্মেট দ্য ফাইল মাষ্ট বি ইন JPG ফৰ্মেট আপুনি যিবিলাক ডকুমেণ্ট আপলোড কৰিব সেইবিলাক ক্লিয়াৰলি JPG ফৰ্মেটত ক্লিয়াৰলি ভিজিবল হ'ব লাগিব যে এনেকুৱা আপুনি ব্লাৰ হৈ আছে এটা দুটা লেটাৰ দেখিব বুজিব পৰা নাই এনেকুৱা নহয় ক্লিয়াৰ হ'ব লাগিব so please ensure that you have sufficient balance in your account to pay the application fee online ৰঙা হৈ আছে এটা পইণ্ট ইয়াত এটা বস্তু মেনশ্যন কৰিছে আপুনি পে'মেণ্ট যেতিয়া কৰিব আপুনি চিয়'ৰ হৈ লওক যে আপোনাৰ বেংকত বেলেঞ্চ আছে মানে টকা আছে কাৰণ কি হ'ব আপুনি গোটেই বস্তুখিনি এপ্লাই কৰিলে সব ফৰ্মেলিটি কৰিলে পিছত পে'মেণ্ট কৰাৰ টাইমত চালে আপোনাৰ বেংক বেলেঞ্চ নাই মানে যিটো কাৰ্ডৰ পৰা যিটো বেংক একাউণ্ট দি আপুনি পে'মেণ্ট কৰি আছে তাৰপিছত কি হ'ব গোটেই বস্তুটো আকৌ ৰিভাৰ্চ হৈ যাব প্ৰব্লেম হৈ যাব সেইটো কেঞ্চেল হৈ যাব পাৰে আপোনাৰ এপ্লাইটো আৰু নহ'লে তাতে ষ্টে হৈ থাকিব সো আপুনি আগৰ পৰা ৰেডি হৈ থাকিব এনেকৈ এটা একাউণ্ট এনেকৈ এটা কাৰ্ডেৰে পে'মেণ্ট কৰিব এনেকৈ নেট বেংকিঙেৰে পে'মেণ্ট কৰিব যিটো একাউণ্টত মোটামুটি এটা সাফিচিয়েণ্ট এমাউণ্ট অফ মানি আছে টকা আছে ষ্টেপ 1 অনলাইন কেনেকৈ কৰিব ক্ৰিয়েট একাউণ্ট প্ৰথমত কেনেকৈ খুলিব সো ষ্টেপ 3 আছে দিছ ইনফৰমেশ্যন এবাউট দ্য ডকুমেণ্টছ ডেট আৰ ৰিকুৱাৰ্ড টু বি আপলোডেড ছাবমিট উইল এপিয়াৰ ইন দ্য পপ আপ বাই ক্লিকিং দ্য বাটন সো এইবিলাক ষ্টেপ হয় লিখা আছে ষ্টেপবিলাক এটাৰ পৰা পাছত ষ্টেপ 3 ষ্টেপ 4 ষ্টেপ 5 ষ্টেপ 6 ষ্টেপ 7 সো এইবিলাক বহুত কেইটামান ষ্টেপ হয় এইটো এনেকুৱা আপুনি অৰ্ডাৰলি মই যদি ক'ব যাওঁ যেনে সো এইবিলাক কেনেকৈ ক'লে আপুনি গম নাপাব মই যদি ডাইৰেক্ট ডেমো দেখুৱাওঁ আপোনাক তেনেহ'লে আপুনি গম পাব বস্তুটো সেইবিলাক ষ্টেপ হয় এইবিলাক এনেকৈ এটা থিয়ৰিটিকেলি ইয়াত লিখি ৰাখিছে ভাল কৰিছে ইনষ্ট্ৰাকশ্যনবিলাক পঢ়িলে আমাৰ হেল্প হয় এপ্লাই কৰিবৰ কাৰণে কিন্তু মই ডেমো দেখুৱাওঁ আপোনালোকক যিমান পৰিমাণলৈকে দেখুৱাব চেষ্টা কৰিম সো আপুনি মনত ৰাখিব আপোনাৰ কেইটামান বস্তু আপোনাৰ লগত থাকিব লাগিব আপোনাৰ ভেলিড এটা মোবাইল নাম্বাৰ এটা ভেলিড এটা ইমেইল আইডি আৰু যেটো ডকুমেণ্টবিলাক লাগিব JPG ফৰ্মেটত ৰেডি কৰি ৰাখিব লাগিব আৰু আপোনাৰ পে'মেণ্ট কৰিবৰ কাৰণে নেট বেংকিং নহ'লে কাৰ্ড দি আপুনি পে'মেণ্ট কৰিব পাৰে তাত সেইটো একাউণ্টত বেলেঞ্চ থকা লাগিব সো এতিয়া আমি ডাইৰেক্ট ডেমো যাম মন কৰিব ফ্ৰেণ্ড ডেমো ষ্টাৰ্ট কৰাৰ আগতে আকৌ ৰিকুৱেষ্ট কৰি আছোঁ এতিয়াই চেনেলখন ছাবস্ক্ৰাইব কৰি দিয়ক কাৰণ আমাৰ চেনেলত আপুনি সদায় PF ৰিলেটেড NPS ৰিলেটেড আৰু বহু কেইটামান এক্সাম ৰিলেটেড
বস্তু আপুনি পাই থাকিব সদায়। আপুনি ছাবস্ক্ৰাইব কৰি বেল আইকনখন প্ৰেছ কৰিব আৰু ভিডিঅ' বেলেগৰ লগত শ্বেয়াৰ কৰিব। আপুনি ভিডিঅ'খন আপোনাৰ পাৰিলে ফেচবুকত শ্বেয়াৰ কৰক, হোৱাটছএপত শ্বেয়াৰ কৰক, য'ত পাৰে তাত শ্বেয়াৰ কৰক। তেনেহ'লে বেলেগৰ হেল্প হ'ব, আপোনাৰ লগতে বেলেগো এইবিলাক বস্তু এপ্লাইবিলাক কৰিব পাৰিব। চ' আমাৰ চেনেলত অকল এইবিলাক চাৰ্টিফিকেট নহয়, বেলেগ জব ৰিলেটেড বহু ভিডিঅ' আপলোড কৰা থাকে। মই সদায় কিবা ইনফৰমেশ্যন পালে, জব নটিফিকেশ্যন আহিলে, ৰিক্ৰুইটমেণ্ট আহিলে এইবিলাকৰ মই ভিডিঅ' আপলোড কৰি থাকোঁ। চ' মোৰ যিটো পেজ আছে ফেচবুক পেজ জব চিকাৰ্ছ আছাম, এইবিলাকত মই অনলাইন প্ৰিপাৰেশ্যনৰ কাৰণে হেল্প কৰি থাকোঁ। বহুত ইণ্টাৰেষ্টিং পেজ হয় জব চিকাৰ্ছ আছাম। এইখন আপুনি চাৰ্চ কৰিব ফেচবুকত গৈ জব চিকাৰ্ছ আছাম টাইপ কৰি, এইটো পেজখন ফ'ল' কৰিব। ইণ্টাৰেষ্টিং মই বস্তু পষ্ট কৰি থাকোঁ তাতে। চ' দেৰি নকৰি আমাৰ ডেম'খিনি ষ্টাৰ্ট কৰিম। চ' আমি আহি গৈছোঁ আমাৰ কম্পিউটাৰ স্ক্ৰীনত, আপোনালোকে চাব পাৰে। ইয়াত আমি যিটো ৱেবছাইট আছে, যিটো পৰ্টেল আছে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ চাৰ্টিফিকেটৰ কাৰণে এপ্লাই কৰিবলৈ, এইখন অ'পেন কৰি ৰাখিছোঁ। মই আগতে দেখালোঁ আপোনাক ৱেবছাইটবিলাক, দুটা ৱেবছাইট আছে। চ' মই প্ৰথম যিটো ৱেবছাইট আছে dibru.online, মন কৰিব ফ্ৰেণ্ডছ, dibru.online ৱেবছাইটখন খুলিছোঁ। আৰু এবাৰ মই আপোনাক দেখাই দিওঁ। টাইপ কৰিব dibru.online। চ' এনেকুৱা পৰ্টেলটো খুলিব। ইয়াত চাৰ্টিফিকেট যিটো পৰ্টেল আছে, আপোনালোকে চাব পাৰে চাৰ্টিফিকেট পৰ্টেলখন আপুনি ইয়াত ক্লিক কৰিব। ইয়াতেই আমাৰ সকলো কাম। চ' এইখন পেজ খুলিছে। মই অলপ আগত এইখন পেজৰ কি পইণ্ট আছে গোটেই বস্তুবিলাক মই এক্সপ্লেইন কৰিছোঁ। ষ্টেপবিলাক দিয়া আছে কেনেকৈ আপুনি এপ্লাই কৰিব আৰু কি ৰিকুৱাৰমেণ্ট, চব গোটেই বস্তু আগতে মই এক্সপ্লেইন কৰি দিলোঁ। এতিয়া মই লাইভ ডেম'ত যাম। চাওঁ এণ্টাৰ যিটো অপশ্যন আছে, আপুনি ফাৰ্ষ্ট চাব পাৰে ইয়াত কৰ্নাৰত থাকিব, টপত ওপৰ কৰ্নাৰ এণ্টাৰ যিটো আছে, আপুনি চাব পাৰে এণ্টাৰ ইয়াত লিখা আছে। এইখনত আপুনি ক্লিক কৰক। ইয়াত বিচাৰিছে চাইন ইন, মানে আমাৰ ৰেজিষ্টাৰ কৰিব লাগিব, চাইন ইন কৰিব লাগিব। চাইন ইন উইথ গুগলৰ লগতে আমি চাইন ইন কৰিব পাৰি, আৰু নহ'লে আপোনাৰ মোবাইল নাম্বাৰ আৰু পাছৱৰ্ড দি আপুনি কৰিব পাৰে। চ' কথাটো হ'ল চাইন ইন কৰি মোৰ আগতে আমাৰ চাইন আপ কৰিব লাগিব। মানে আগৰ পৰাকৈ আমি একাউণ্ট খুলি ৰাখিছোঁ, ইয়াত ৰেজিষ্টাৰ কৰিছোঁ নাই। যদি কৰা নাই তেনেহ'লে আগতে ৰেজিষ্টাৰ কৰিব লাগিব, একাউণ্ট খুলিব লাগিব। তাৰপাছত আপোনাৰ মোবাইল নাম্বাৰ আৰু পাছৱৰ্ড দি ইয়াত লগ ইন কৰিব। আৰু কথাটো হ'ল যদি আপোনাৰ পাছৱৰ্ড এতিয়ালৈকে ক্ৰিয়েট কৰাই নাই, একাউণ্ট ক্ৰিয়েট কৰা নাই, তেনেহ'লে কেনেকৈ ইয়াত চাইন ইন কৰিব। চ' এনে অৱস্থাত তলত আছে ক্ৰিয়েট নিউ একাউণ্ট, ইয়াত আপুনি যাব। চ' ক্লিক কৰক ক্ৰিয়েট নিউ একাউণ্টত। এয়া আহিল ফাৰ্ষ্ট নেম। আপুনি ফাৰ্ষ্ট নেম আপুনি ইয়াত ফাৰ্ষ্ট নেম আপোনাৰ যিটো আছে অনিল বৰা। চ' মই ফাৰ্ষ্ট নেমখন দি দিছোঁ ইয়াত। মোবাইল নাম্বাৰ মই দি দিম, মই মোবাইল নাম্বাৰ দিলোঁ। জেণ্ডাৰ আপুনি চিলেক্ট কৰিব, মই মেল দি দিছোঁ। পাছৱৰ্ড আপুনি ক্ৰিয়েট কৰিব নিজে। চ' পাছৱৰ্ড এটা মিলাই আপুনি ভালকৈ দিব। আৰু আপুনি এটা কাম কৰিব, যিটো সদায় পাছৱৰ্ডটো এটা কেপিটেল লেটাৰ, এটা স্মল লেটাৰ আৰু এটা নিউমাৰিক এটা দি দিব, আৰু লগতে যিটো কেৰেক্টাৰ কেইটামান দি দিব। ৰিটাইপ পাছৱৰ্ড, আকৌ পাছৱৰ্ড বিচাৰিছে। চ' মই আকৌ পাছৱৰ্ড দি দিলোঁ। চব গ্ৰীণ এৰ' আহি আছে আপোনাৰ, চব গ্ৰীণ টিক আহি আছে। টিকবিলাক আপুনি মন কৰিব গ্ৰীণ হৈ আছে, ৰাইটবিলাক যিবিলাক আছে গ্ৰীণ হৈ আছে। তাৰমানে মই ভালকৈ চব যিটো ক্ৰাইটেৰিয়া থাকে, কণ্ডিশ্যন থাকে, কেনেকৈ পাছৱৰ্ড দিব লাগে, কেনেকুৱা চাইন আপ কৰিব, এইটো মই দিলোঁ। এতিয়া মই ক্ৰিয়েট একাউণ্ট যিটো আছে তলত অপশ্যনটো, ইয়াত ক্লিক কৰিম। ইয়াত দেখাই আছে একাউণ্ট অলৰেডি এক্সিষ্ট, প্লিজ ট্ৰাই এনাডাৰ মোবাইল নাম্বাৰ। তাৰমানে মোৰ মোবাইল নাম্বাৰখন এতিয়া চেঞ্জ কৰিব লাগিব। মই আগতে একাউণ্ট খুলিছোঁ, তাৰমানে মই ট্ৰায়েল কৰিছিলোঁ। এইটো এতিয়া মই যদি আকৌ চাইন আপ কৰিব বিচাৰোঁ, বেলেগ নাম্বাৰ দি কৰিব লাগিব। চ' এতিয়া মই মোৰ অলৰেডি একাউণ্ট ক্ৰিয়েট কৰিলোঁ, বেলেগ মোবাইল নাম্বাৰ দি মই ট্ৰাই কৰি একাউণ্টটো খুলিছোঁ। চ' এতিয়া মই লগ ইন কৰিম। চ' আপোনাৰ যিটো মোবাইল নাম্বাৰ ইয়াত দিলে এইখন দি দিব, আৰু পাছৱৰ্ড যিটো আপুনি দিলে
এইখন কাৰেক্টলি ফিল আপ কৰিব সো মোবাইল নম্বৰ আৰু পাছৱৰ্ড দি আপুনি লগ ইন কৰিব তলত আছে লগ ইন অপশ্যন আপোনালোকে চাব পাৰে লগ ইন অপশ্যন আছে সো লগ ইন অপশ্যনত ক্লিক কৰক এতিয়া বিচাৰিছে জেণ্ডাৰ আপডেট কৰিব দিছে ঠিক আছে চাওকচোন বহুত ভালকৈ তেওঁলোকৰ ৱেবছাইটটো খুলিছে মোৰ ভাল লাগিছে তেওঁলোকৰ ৱেবছাইটটো ক্লিন আছে আৰু ইজি আছে সব একদম বঢ়িয়াকৈ দিয়া আছে মেনু ইয়াত অহাৰ লগে লগে লেফ্ট ছাইডত মেনুত ডেশবোৰ্ড আহি গ'ল ইয়াত অৰিজিনেল চাৰ্টিফিকেট প্ৰি ডিগ্ৰী চাৰ্টিফিকেট প্ৰভিজনেল চাৰ্টিফিকেট ডুপ্লিকেট কাৰেকশ্যন চাৰ্টিফিকেট মাইগ্ৰেশ্যন চাৰ্টিফিকেট ডুপ্লিকেট মাইগ্ৰেশ্যন চাৰ্টিফিকেট ৰেজিষ্ট্ৰেশ্যন কাৰ্ড সব গোটেইকেইটা অপশ্যন দিয়া আছে আপুনি যিটো কৰিব বিচাৰে ইয়াতো দিয়া আছে এপ্লাই লিখা আছে অৰিজিনেল যদি চাৰ্টিফিকেট কাৰণে এপ্লাই কৰিব বিচাৰে ইয়াত দিয়া আছে প্ৰি ডিগ্ৰীৰ কাৰণে প্ৰভিজনেল চাৰ্টিফিকেটৰ কাৰণে মানে আপুনি জাষ্ট যিটো আপুনি ল'ব বিচাৰে ৰিচিভ কৰিব বিচাৰে তাত জাষ্ট এপ্লাই অপশ্যনত ক্লিক কৰি এইটো হৈ যায় চ' মই যিটো এতিয়া মোৰ থাম্বনেইলৰ অৰিজিনেল চাৰ্টিফিকেটৰ কাৰণে কেনেকৈ আপুনি এপ্লাই কৰিব পাৰে এইখন দিয়া আছে চ' মই থাম্বনেইলত যাম যেনেকৈ থাম্বনেইল আছে তেনেকৈ আপোনালোকক দেখুৱাব চেষ্টা কৰিম চ' মই অৰিজিনেল চাৰ্টিফিকেটৰ কাৰণে হেৰি কৰিম আপুনি অৰিজিনেল চাৰ্টিফিকেটৰ কাৰণে যেনেকৈ এপ্লাই কৰিব বাকীখিনি একে ছেইমেই হ'ব চ' এপ্লাই অপশ্যন যিটো আছে এপ্লাই অপশ্যনত ক্লিক কৰিলোঁ চাওঁ কি হয় অ'কে তাৰমানে এপ্লাই অপশ্যন ক্লিক কৰাৰ লগে লগে মোৰ আগত আহিল চাই লওক এইটো বস্তু মই যেতিয়া অৰ্ডাৰখিনি নটিফিকেশ্যনখিনি পঢ়ি আছিলোঁ আপোনালোকে এক্সপ্লেইন কৰি আছিলোঁ তেতিয়া আপুনি এইবিলাক বস্তু চাব পাৰিছিলে হয়নে নহয় আপোনাৰ মনত আছে নাই এইবিলাক মোৰ ভিডিঅ'খিনি আকৌ হেৰি কৰি বেক কৰি আপুনি চাব পাৰে এইবিলাক গোটেই বস্তুখিনি ইনষ্ট্ৰাকশ্যনবিলাক অৰিজিনেল চাৰ্টিফিকেটৰ কাৰণে যদি এপ্লাই কৰিব বিচাৰে তেন্তে কি ক্ৰাইটেৰিয়া কি বস্তু লাগে আৰু এইবিলাক ফিজ ষ্ট্ৰাকচাৰটো গোটেই বস্তুখিনি মই আগতে এক্সপ্লেইন কৰিছোঁ ইয়াতো দিয়া আছে ছেইম বস্তুখিনি দিয়া আছে ইয়াত এটা বস্তু আছে আই হেভ ৰিড এণ্ড আণ্ডাৰষ্টুড দ্য ইনষ্ট্ৰাকশ্যন ইয়াত মই টিক কৰিম চাব পাৰিনে তলত দিয়া আছে আই হেভ ৰিড এণ্ড আণ্ডাৰষ্টুড দ্য ইনষ্ট্ৰাকশ্যন টিক কৰিলোঁ চ' কণ্টিনিউ কৰিম চাব পাৰি ইয়াত কণ্টিনিউ অপশ্যন আছে কণ্টিনিউ চ' ইয়াত কি দিয়া আছে এপ্লিকেশ্যন ফৰ্ম ফৰ অৰিজিনেল চাৰ্টিফিকেট ষ্টেপ 1 আমি ষ্টেপ 1ত আছোঁ ডিগ্ৰী এপ্লাইড ফৰ কোনটো ডিগ্ৰীৰ কাৰণে আপোনালোকে চাব পাৰে বহুকেইটা ডিগ্ৰীৰ অপশ্যন দিয়া আছে 2 year ইণ্টিগ্ৰেটেড টাই লেংগুৱেজ BCom LLB 3 month certificate course in spoken Thai ইয়াত বহুকেইটা আছে BEd BSCIT আপোনালোকে চাব বহুত ভালকৈ বঢ়িয়াকৈ দিয়া আছে আপুনি যিখন ডিগ্ৰীৰ কাৰণে আপুনি অৰিজিনেল চাৰ্টিফিকেট ল'ব বিচাৰে সেইখন অপশ্যন আপুনি ইয়াৰ পৰা চিলেক্ট কৰি ল'ব মই ইয়াত আপোনাৰ ডেমো দেখুৱাৰ কাৰণে কোনটো চিলেক্ট কৰিম BCom চিলেক্ট কৰি লওঁ আৰু BA কৰিব আছে BA চিলেক্ট কৰিলোঁ চাওঁ কি হয় তো ফাইনেল ছেমিষ্টাৰ মই একচুৱেলি চাৰ্টিফিকেট এপ্লাই নকৰোঁ জাষ্ট আপোনাক দেখাবৰ কাৰণে মই এইটো কৰি আছোঁ চ' ফাইনেল ছেমিষ্টাৰ ইয়াৰ এক্সামিনেশ্যন হেল্ড ইন দ্য মান্থ চ' ইয়াত বিচাৰিছে আপুনি ডেটখন দি দিব ফাইনেল ছেমিষ্টাৰ যিটো ডেট আছে মই ৰাফলি এটা ডেট দি দিওঁ চ' দিলোঁ মই নেক্সট কৰিম চাওঁ কি আহে অ'কে ডেট অফ পাছিং আহিছে অ'কে ডেট অফ পাছিং এটা দি দিওঁ আৰু ৰেজিষ্ট্ৰেশ্যন নম্বৰ বিচাৰিছে এতিয়া ৰেজিষ্ট্ৰেশ্যন নম্বৰ ৰাফলি এটা দিব লাগিব নেম অফ দ্য কেণ্ডিডেট আপুনি দি দিব আপোনাৰ নামখিনি ভালকৈ ফিল আপ কৰিব আপোনাৰ ইয়াত যদি ভুল হৈ যায় পিছত চাৰ্টিফিকেটত ভুল আহিব পিছত আকৌ কাৰেকশ্যনত যাব লাগিব চ' যিটো আপুনি কৰিব ভালকৈ কৰিব ফিল আপটো আপুনি ভালকৈ কৰি ল'ব চ' কলেজ ডিপাৰ্টমেণ্ট ইনষ্টিটিউট ফ্ৰম ৱেৰ কোৱালিফাইড ক'ৰ পৰা আপুনি পাছ কৰিছে চ' আপুনি চাব পাৰে ইয়াত ক্লিক কৰাৰ লগে লগে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত যিমানখিনি ইনষ্টিটিউশ্যন আৰু কলেজ আছে গোটেই লিষ্টখিনি আহি গ'ল চাব পাৰে চ' মই জাষ্ট RKB ল কলেজ এটা দিওঁ আৰু অ'কে
চাব পাৰে মই এইখিনি ফিল আপ কৰিলোঁ আই চাৰ্টিফাই দ্য ৰেজিষ্ট্ৰেশ্যন নম্বৰ এণ্টাৰ্ড এবভ ইজ মাইন এণ্ড কৰস্পণ্ডিং ইনফৰমেশ্যন ইজ কাৰেক্ট তো মই জাষ্ট ডেম' ৰেফৰ কাৰণে ইয়াত কৰি আছোঁ বাকী আৰু চবৰে হেল্প হ'ব যেনে টেনশ্যনত থাকে বহুতে টেন্স থাকে যে গ্ৰেজুৱেশ্যন চাৰ্টিফিকেটৰ কাৰণে বেলেগ চাৰ্টিফিকেটৰ কাৰণে কেনেকৈ এপ্লাই কৰিব কেনেকৈ অৰিজিনেল চাৰ্টিফিকেট পাব মই জাষ্ট তেওঁলোকে হেল্পৰ কাৰণে এইটো এটা ডেম' দেখুৱাই আছোঁ ষ্টেপ 2 মেজৰ অন জেনেৰেল অনাৰ্ছ মেজৰ যদি থাকে ডিষ্টিংশ্যন জেনেৰেল যদি থাকে ইয়াত ক্লিক কৰিব আচ্ছা ঠিক আছে মই জেনেৰেল দি দিওঁ ৰেগুলাৰ মোড ৰেগুলাৰ নে ডিষ্টেঞ্চ এইটো আপুনি চিলেক্ট কৰিব ৰোল নম্বৰ আপুনি দি দিব আপোনাৰ এড্ৰেছ দিব কমপ্লিট এড্ৰেছ ইয়াত যি আছে ভিলেজ টাউন পোষ্ট অফিচ ষ্টেট মোবাইল নম্বৰ ডিষ্ট্ৰিক্ট পিন চাব পাৰে ছাবজেক্ট স্পেচিয়েলি কোনটো ছাবজেক্ট আছে ইয়াত এছএমএছ ইংলিছ ইকনমিক্স এডুকেশ্যন পলিটিকেল চায়েন্স কেইটামান ছাবজেক্ট আছে আপুনি চিলেক্ট কৰি ল'ব ইয়াৰ অফ কোৱালিফাইং ক্লাছ ডিভিজন কোনটো ডিভিজনত পাছ কৰিছে চ' এইখিনি আপুনি ভালকৈ ফিল আপ কৰিব মই জেনেৰেল মেজৰ নাই তো জেনেৰেল চিলেক্ট কৰিলোঁ আৰু যিটো ক্লাছ আছে ক্লাছ ডিভিজন ফাৰ্ষ্ট ক্লাছ দি দিছোঁ ইয়াৰ পাছত আহিল এড্ৰেছটো আপুনি ভালকৈ ফিল আপ কৰিব আপোনাৰ যিটো এড্ৰেছ হয় পাৰ্মানেণ্ট এড্ৰেছ এইখন ভালকৈ দিব ভিলেজ টাউন যিটো আছে পোষ্ট অফিচ ডিষ্ট্ৰিক্ট পিন ইমেইল মোবাইল নম্বৰ চব ফিল আপ কৰিব চ' গোটেইখিনি ফিল আপ মই কৰিলোঁ ফিল আপ কৰি এতিয়া মই নেক্সট কৰিম চাব পাৰে নেক্সট অপশ্যনখিনি আছে নেক্সট কৰাৰ পাছত কি আহে অহ মই ৰোল নম্বৰটো দিব পাহৰিলোঁ অ'কে তো ফিল আপ কৰিছোঁ নেক্সট কৰিলোঁ চ' নেক্সট কৰাৰ পাছত আপোনালোকে চাব পাৰে ইয়াত আহিছে ডকুমেণ্ট আপলোড এপ্লিকেণ্টছ ফটো এপ্লিকেণ্ট আপুনি যে এপ্লাই কৰি আছে আপোনাৰ ফটো ক্লিয়াৰ ফটো ভালকৈ চাইজটো আপুনি ভালকৈ বনাই ল'ব ফটোখিনি আপলোড এপ্লিকেণ্ট ছিগনেচাৰ আপলোড স্কেন কপি অফ এডমিট কাৰ্ড অফ দ্য কোৱালিফাইং এক্সামিনেশ্যন যিখন এক্সামিনেশ্যন পাছ কৰিছে সেইখনৰ এডমিট কাৰ্ড ইয়াত দিব লাগিব আপলোড স্কেন কপি অফ ইয়ৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড মাইগ্ৰেশ্যন চাৰ্টিফিকেট থাকিলে ইয়াৰ স্কেন কৰি এইখন JPG ফৰ্মেটত ইয়াত আপলোড কৰিব আৰু নহ'লে ৰেজিষ্ট্ৰেশ্যনটো JPG ফৰ্মেটত আপলোড কৰিব আপলোড স্কেন কপি অফ মাৰ্কশ্বিট এণ্ড গ্ৰেড শ্বীট যিখন মাৰ্কশ্বিট আছে এইখন আপুনি স্কেন কৰি আপুনি JPG স্কেন কৰিলে বস্তুটো ভালকৈ বহুতে কি কৰে ফটো মোবাইল কেমেৰা দি ফটো তুলি ইয়াত আপলোড কৰি দিয়ে তাৰপাছত কি হয় বহুত বস্তুখিনি ক্লিয়াৰ নাথাকে ব্লাৰ থাকে বা কিবা কিবি প্ৰব্লেম থাকে পিছত তেওঁলোকে যিটো চাৰ্টিফিকেট বনায় তাতে মিষ্টেক হ'বও পাৰে কাৰণ আপোনাৰ যদি চাৰ্টিফিকেট যিবিলাক বস্তু আপলোড কৰিছে এইবিলাক যদি ক্লিয়াৰ নাথাকে চ' ডিপাৰ্টমেণ্টৰ পৰা আপোনাক কেনেকৈ ক্লিয়াৰ এটা ভাল চাৰ্টিফিকেট কাৰেক্টলি দিব পাৰিব চ' আপুনি বেটাৰ আপুনি জাষ্ট এটা স্কেন কৰি আনিব কম্পিউটাৰ যিবিলাক দোকান আছে তাতো গৈ কৰিব পাৰে নিজৰ যদি প্ৰিণ্টাৰ থাকে ঘৰত তাত আপুনি স্কেন কৰি ল'ব কৰি ইয়াত আপুনি ভালকৈ গোটেই বস্তুখিনি আপলোড কৰিব চ' এতিয়া আৰু মই একো নেদেখাওঁ কাৰণ মই বস্তু এতিয়া আপলোড নকৰোঁ সেইটো কাৰণে এপ্লাই এতিয়া মই নকৰোঁ চ' আপলোড কৰিলে একো নাই জাষ্ট এতিয়া নাভাবিব যে মই আধাত বস্তুটো এৰি আছোঁ একদম চিম্পল জাষ্ট ডকুমেণ্ট আপলোড কৰিব ইয়াত বস্তুখিনি বনাই আপোনাৰ ডকুমেণ্ট আপুনি নিজেই স্কেন কৰি ৰাখিব লাগিব তো কৰি পেলাই ইয়াত আপলোড কৰিব চুজ ফাইল কৰাৰ লগে লগে আপোনাৰ ইয়াত ফাইলখিনি অ'পেন হ'ব আপোনাৰ কম্পিউটাৰৰ পৰা ডেস্কটপৰ পৰা আৰু নহয় ক'ৰবাত আপোনাৰ ফাইলখিনি আছে এইটো লৈ অ'পেন কৰাৰ লগে লগে ইয়াতে আহি যাব ফটো এপ্লিকেণ্ট ছিগনেচাৰ আপোনাৰ য'ত আপোনাৰ ছিগনেচাৰ আছে ভাবক আপোনাৰ ডেস্কটপৰ কোনো এটা হেৰিটো ফ'ল্ডাৰৰ ভিতৰত আছে ফটো এণ্ড চাইন ইয়াৰ পৰা আপুনি এনেকৈ লৈ বস্তুখিনি ইয়াত অ'পেন কৰিব বস্তুটো আপলোড হৈ যাব চিম্পল কৰাৰ পাছত যেতিয়া আপুনি নেক্সট কৰিব অবভিয়াছলি নেক্সটত কি আহিব ইয়াত আপুনি অলপ চাব পাৰে ৰিভিউ এণ্ড পে'মেণ্ট ৰিভিউ আহিব মানে আপোনাৰ গোটেই বস্তুখিনি এটা পেজত দেখাব মানে কাৰেক্টলি কৰিছেনে নাই আপুনি ভালকৈ ফিল আপ কৰিছেনে নাই আপুনি এবাৰ চাব পাৰে যদি কিবা কাৰেকশ্যন কৰাৰ থাকে কিবা ভুল টাইপ কৰিছে এইটো আপুনি কাৰেকশ্যন কৰি ল'ব তাৰপাছত পে'মেণ্ট অপশ্যন মই আগৰ পৰা জানো নেট বেংকিং কৰিব পাৰে নহ'লে আপোনাৰ ডেবিট কাৰ্ড কৰিব পাৰে আৰু নহয় ক্ৰেডিট কাৰ্ডেৰে আপুনি পে'মেণ্ট কৰিব পাৰে বাছ তাৰপাছত এপ্লাই কৰাৰ লগে লগে এটা ৰিচিপ্ট এটা ওলাব সেইখন লৈ হাৰ্ড কপি আপোনাৰ ইউনিভাৰ্চিটিত জমা দিব লাগিব কিন্তু কথা এটা হ'ল হাৰ্ড কপি চব চাৰ্টিফিকেটৰ ক্ষেত্ৰত নালাগে
মই আগতেই কৈছিলোঁ কেইটামান চাৰ্টিফিকেটৰ ক্ষেত্ৰত হাৰ্ড কপি যিবিলাকৰ ইনষ্ট্ৰাকশ্যনত আছিলে আপোনাৰ যিবিলাক অৰ্ডাৰখিনি মই পঢ়ি আছোঁ তাতেই আছিলে কেইটামান চাৰ্টিফিকেটৰ ক্ষেত্ৰত আপোনাৰ হাৰ্ড কপিবিলাক জমা দিব লাগিব। হাৰ্ড কপি মানে যিবিলাক বস্তু আপুনি আপলোড কৰিছে, যিমানখিনি লিগেল ডকুমেণ্ট আছে, গোটেই বস্তুখিনি এইখন ৰিচিপ্টৰ লগত, পে'মেণ্ট ৰিচিপ্টৰ লগত ফটোকপি বনাই মানে জেৰক্স কপি বনাই আপুনি ইউনিভাৰ্চিটিত গৈ জমা দি দিব। সো ফ্ৰেণ্ডছ, ভিডিঅ' যদি ভাল লাগিছে এতিয়া শ্বেয়াৰ কৰক, নিজৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰক, ফেচবুকত শ্বেয়াৰ কৰক, তেনেহ'লে আপোনাৰ লগতে বহুতৰ উপকৃত হ'ব, ভাল হ'ব বহুতো। সো ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব।